Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। মই আজি এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই এই ভিডিঅ'ত আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এই ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে joinindiancoastguard.cdse.in সার্চ কৰিলে আপুনি ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া সব যিখিনি নটিফিকেশন আহিছে তাৰ ডিটেইলছখিনি মই সিস্টেমেটিক আপোনাক এতিয়া প্ৰভাইড কৰিম। ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি, ভ্যাকেন্সি ডিটেইলছখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া, স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব, এপ্লাই কৰোঁতে আপুনি এপ্লিকেশন ফি কিমান পেমেন্ট কৰিব লাগিব, আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব, কেনেকৈ আপুনি এপ্লাই কৰিব, হাউ টু এপ্লাই, লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব, লগতে ইম্পৰ্টেন্স লিংকখিনি আপুনি কোড কেনেকৈ পাব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি চাই লওক। অৰ্গানাইজেশ্যন দিয়া আছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি। নেম অফ পোষ্ট দিয়া আছে নেভিক জিডি যেটো জেনাৰেল ডিউটি এণ্ড ডিভি দিয়া আছে ডমেষ্টিক ব্ৰাঞ্চ এণ্ড য়ান্ত্ৰিকৰ কাৰণে পোষ্ট আছে। টোটাল আপুনি এপ্লাই কৰিব পাৰিব, যেটো টোটাল ভ্যাকেন্সি দিয়া আছে 630, যেটো জব টাইপ হয় এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব, এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব, ডিফেন্সৰ হয়। আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আপোনাৰ এপ্লিকেশনটো। আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে joinindiancoastguard.cdse.in বুলি সাৰ্চ কৰিলে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া সব ভ্যাকেন্সি ডিটেইলছখিনি দিয়া আছে যত আপোনাৰ নেভিক জিডি এণ্ড নেভিক ভিডি লগতে য়ান্ত্ৰিক পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। টোটাল আপোনাৰ পোষ্ট দি আছে 630 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, যত প্ৰথমতে চাই লওক এজ লিমিটটো দিয়া আছে। যদি আপুনি নেভিক জিডি এণ্ড ডিভিৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় মানে জন্মৰ তাৰিখটো হ'ব লাগিব 1 আগষ্ট 2004 ৰ পৰা লৈ কিনে আপুনি 31 জুলাই 2008 ৰ ভিতৰত হ'ব লাগিব। তেতিয়াহ'লে আপুনি নেভিক জিডি এণ্ড ডিভিৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ যেটো পোষ্ট আছে য়ান্ত্ৰিকৰ কাৰণে, তাতে আপুনি যদি আপোনাৰ ডেট অফ বাৰ্থ মানে জন্মৰ তাৰিখটো 1 মাৰ্চ 2004 ৰ পৰা লৈ কিনে 31 জুলাই 2008 লৈ কিনে আছে, তেতিয়াহ'লে আপুনি য়ান্ত্ৰিকৰ যেটো পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশনখিনি এপ্লিকেবল হ'ব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে 5 ইয়াৰ্ছৰ কাৰণে আপুনি এজ এ ৰিলেক্সেশনখিনি ৰিসিভ কৰিব। যদি আপুনি ওবিসি এনসিএল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশনখিনি ৰিসিভ কৰিব। এতিয়া সব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি নেভিক জিডিৰ কাৰণে মানে জেনাৰেল ডিউটি পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে বিচাৰিছে আপুনি যদি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে উইথ আপোনাৰ ফিজিক্স এণ্ড মেথমেটিক্স সাবজেক্টটো থাকিব লাগিব, তেতিয়াহ'লে আপুনি নেভিক জিডি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, যেটো জেনাৰেল ডিউটি পোষ্ট হয়। নেক্সট আপোনাৰ নেভিক যেটো ডিভি দি আছে ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে, যদি আপুনি ক্লাছ 10 পাস কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট যেটো পোষ্ট আছে য়ান্ত্ৰিকৰ কাৰণে, তাতে বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন যদি আপুনি ক্লাছ 10 পাস কৰিছে এণ্ড লগতে আপোনাৰ থাকিব লাগিব ডিপ্লোমা, যেটো আপোনাৰ মেকানিক্যাল বা ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিকৰ ওপৰত আপুনি কোনো ধৰণৰ ডিপ্লোমা যদি আপুনি ৰিসিভ কৰিছে বা আপুনি কোৰ্স কৰিছে কোনো ধৰণৰ তেনেকুৱা ডিপ্লোমা, তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে বা পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এতিয়া সব স্যালাৰি যেটো ডিটেইলছ সেইখিনি দিয়া আছে। যদি আপুনি নেভিক জিডি বা ডিভিৰ কাৰণে এপ্লাই কৰে যেটা আপোনাৰ পে লেভেল হয় এটো 3 হ'ব আৰু বেসিক যেটো পে হয় আপুনি ৰিসিভ কৰিব 21700, লগতে আপোনাৰ এডিশনাল যিখিনি এলাউন্সেছখিনি আছে সেইখিনি আপোনাৰ স্যালাৰিৰ লগত এড কৰি দিয়া হ'ব। নেক্সট যেটো পোষ্ট আছে য়ান্ত্ৰিকৰ কাৰণে, তাতে আপোনাৰ যেটো পে লেভেল হয় লেভেল 5 হ'ব। বেসিক যেটো পে হয় আপুনি ৰিসিভ কৰিব 29200 এণ্ড লগতে আপোনাৰ যেটো এডিশনাল এলাউন্সেছ আছে তাতে আপোনাৰ ৰিসিভ কৰিব আপুনি 6200, যেটো আপোনাৰ স্যালাৰিৰ লগত এড কৰি দিয়া হ'ব। আপুনি এপ্লাই কৰোঁতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টখিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 300 এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। মোড অফ পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব, যেটো পেমেন্ট মোড হয়। তাতে আপুনি ইউজ কৰিব পাৰিব নেট বেংকিং, ইউপিআই বা যিকোনো কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড থ্ৰু আপোনাৰ যিখিনি পেমেন্ট আছে এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব পাৰিব। এতিয়া সব সিলেকশন প্ৰসেস কেইটামান স্টেপ আছে সিলেকশন প্ৰসেসত, সেইখিনি আপুনি ফেস কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো সিলেকশন হয় সেইটো আপোনাৰ কমপ্লিট হ'ব। প্ৰথমতে সব যেটো ফাৰ্স্ট স্টেজ আছে
তাতে আপোনাৰ ৰিটেন এক্সাম হ'ব তাতে আপোনাৰ অবজেক্টিভ টাইপ যেটো মাল্টিপল চয়েস কোৱেশ্চন থাকিব এখানে আপুনি এটেম্প কৰিব লাগিব নেক্সট ষ্টেজত আপোনাৰ ফিজিক্যাল যেটো ফিটনেস টেষ্ট লগতে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ ফাইনাল যেটো মেডিকেল এক্সাম আছে এটো হ'ব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব হোৱাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তো প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে আৰু ৰেজিষ্টাৰ কৰোতে আপোনাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ আপুনি ইউজ কৰিব নেক্সট আপুনি এপ্লিকেশন যেটো ফৰ্ম হয় এটো ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কমিউনিকেশন ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি লগত আপোনাৰ ফটো সিগনেচাৰ আৰু সাৰ্টিফিকেট খিনি আপুনি আপলোড কৰিব নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফি হয় যদি আপোনাৰ ফি টু এপ্লিকেবল হয় ক্যাটেগৰি যদি পেমেন্ট খিনি কৰিব লাগা আছে আপুনি কৰিব যদি তাতে অপচন আহা নাই আপুনি উইদাউট পেমেন্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি প্ৰিন্ট আউট ৰাখিব আৰু প্ৰিন্ট আউট ৰাখিব যদি পেমেন্ট কৰিছে তেতিয়ালে পেমেন্ট ৰিসিপ্টটো আপোনাৰ লগত আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 11 June 2025 ৰ পৰা স্টাৰ্ট হৈছে এপ্লিকেশন আৰু লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 25 June 2025 লৈকে ইম্পৰ্টেন্ট লিংক খিনি দি আছে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে দিয়া লিংকে ইম্পৰ্টেন্ট লিংক এটা আপুনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো